নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়াৰ পৰা নাপাব আৰু চেনি, দাইল আৰু নিমখ। লগতে এই সামগ্ৰীখিনি কেতিয়াৰ পৰা পুনৰ দিব সবিশেষ জানিব। লগতে ৰেচন কাৰ্ডত নাম থাকিলে বিনামূলীয়া চাউল লাভ কৰিব হ'লে বিশেষ এটাকৈ জৰুৰী কাম কৰিব লাগিব, আৰু এই কাম নকৰিলে নাপাব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডৰ লাখ লাখ গৰাকীসকলৰ বাবে এটা ডাঙৰ খবৰ। বিনামূলীয়াকৈ সামগ্ৰী কেতিয়াৰ পৰা দিব, লগতে ৰেচন কাৰ্ডৰ জৰিয়তে চাউল লাভ কৰিব হ'লে বিশেষ কাম কৰিব লাগিব। আপডেটটো এবাৰ চাই লওক। জুন মাহৰ পৰা বন্ধ হ'ব ৰেচনৰ দাইল, চেনি আৰু নিমখ। ৰাজ্যৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ যিসকল ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো জুন মাহৰ পৰাই বন্ধ হ'ব দাইল, চেনি আৰু নিমখ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে জৰুৰীভাৱে স্থগিত ৰখা হৈছে দাইল, চেনি, নিমখৰ যোগান বুলি ঘোষণা কৰিছে। লগতে চৰকাৰে জাৰি কৰিছে ইতিমধ্যে বিশেষ এটাকৈ জাননী। লগতে পূৰ্ণাংগ বাজেট নোহোৱা পৰ্যন্ত বন্ধ হৈ থাকিব ৰেচন কাৰ্ডৰ জৰিয়তে তিনিবিধকৈ সামগ্ৰী। অৱশ্যে প্ৰতি মাহে নিয়মীয়াকৈ লাভ কৰি থাকিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। তাৰ বাবে আপোনালোকে কৰিব লাগিব বিশেষ এটাকৈ কাম। আগষ্ট মাহৰ পৰা পুনৰ লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে দাইল, চেনি, নিমখ বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা ডাঙৰ খবৰ। আগষ্ট মাহৰ পৰা পুনৰ লাভ কৰিব চেনি, দাইল আৰু নিমখ। এতিয়াই কৰি লওক এটা জৰুৰী কাম, নহ'লে বন্ধ হ'ব আপোনাৰ ৰেচন কাৰ্ড। আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নামসমূহ কৰ্তন হ'ব পাৰে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। আজিয়ে যাওক সুলভ মূল্যৰ দোকানলৈ, কিয়নো যদি নাযায় তেনেহ'লে আপোনাৰো নাম কৰ্তন কৰিব পাৰে। সম্পূৰ্ণ কৰক আপোনাৰ EKYC প্ৰক্ৰিয়া, যদিহে এতিয়ালৈকে কৰা নাই। অন্যথা হিতাধিকাৰীসকলৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব আপোনালোকৰ নাম। চৰকাৰে জাৰি কৰিছে ইতিমধ্যে নতুনকৈ বিশেষ এটাকৈ জাননী ৰাজ্যবাসীৰ বাবে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি জাৰি কৰা হৈছে এই বিশেষ জাননী বুলি ঘোষণা কৰিছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে জুন মাহৰ পৰাই আপোনালোকে নাপাব আৰু ৰেচন কাৰ্ডৰ জৰিয়তে তিনিবিধকৈ সামগ্ৰী, চেনি, দাইল আৰু নিমখ। আৰু এই সামগ্ৰীখিনি অহা আগষ্ট মাহৰ পৰাহে লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে বন্ধুসকল, ৰেচন কাৰ্ড থাকিলেই সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলেই অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও সা সুবিধা লাভ কৰি আহিছে বা কেইবাটাও আঁচনি সুবিধাও লাভ কৰি আহিছে। কিন্তু যদি ৰেচন কাৰ্ডৰ EKYC সম্পূৰ্ণ নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডখন কাম নাইকিয়া হৈ যাব। গতিকে তাৰ বাবে আপোনালোকে অতি শীঘ্ৰেই ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে যোগাযোগ কৰক। সুলভ মূল্যৰ দোকানীৰ সৈতে যোগাযোগ কৰি ৰেচন কাৰ্ডৰ EKYC আপডেট কৰি লওক। আৰু EKYC আপডেট কৰাৰ পিছতে আপোনালোকে সামগ্ৰীখিনি লাভ কৰিবলৈ সুবিধা পাব। নহ'লে কিন্তু আপোনালোকে সামগ্ৰী বা আঁচনিৰ সমূহৰ পৰা বঞ্চিত হৈ থাকিব। আৰু চৰকাৰে ইতিমধ্যে সকলো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক আহ্বান জনাইছে, যিসকল যোগ্য হয় ৰেচন কাৰ্ডৰ বাবে, তেওঁলোকক আহ্বান জনাইছে যে আপোনালোকে অতি শীঘ্ৰেই ৰেচন কাৰ্ডৰ EKYC কমপ্লিট কৰি লওক, আৰু কমপ্লিট কৰাৰ পিছতে আপোনালোকে ইয়াৰ লাভালাভসমূহ ল'ব পাৰিব। অন্যথা আপোনালোকৰ নামসমূহ কৰ্তন কৰিব। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো ৰাজ্যৰ সকলো ৰেচন কাৰ্ডৰ গৰাকীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে ৰেচন কাৰ্ডৰ আপডেটসমূহ দিব পাৰে, লগতে KYC আপডেট কৰিব পাৰে। লগতে আগষ্ট মাহৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে সামগ্ৰীখিনি লাভ কৰিব পাৰিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।